নমস্কাৰ বিন্যাস আৰু জোঁটৰ দ্বিতীয়টি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৱেলকাম টু দ্য ছেকেণ্ড ভিডিঅ' অফ পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন বিন্যাস আৰু জোঁট। তো লাষ্ট ক্লাছ বিন্যাস কি হয়, জোঁট কি হয় আমি ডিছকাছ কৰিছিলোঁ। তো আজি ডিছকাছ কৰিম 6.1 এক্সাৰচাইজটো। তাৰ আগত এটা এক্সাম্পল আছে, উদাহৰণ 2 6.1ৰ, সেইটো ভাবিছোঁ ডিছকাছ কৰি দিওঁ। তো এক্সাম্পলটো চালে হ'ল কি আছে। ফাৰ্ষ্ট যদি n এটা স্বাভাৱিক সংখ্যা, if n is a natural number, তেন্তে দেখুওৱা যে then show that number 1 আমি দেখুৱাব লাগে, we need to show factorial n plus factorial n plus 1 is equal to n plus 2 into factorial n. Okay, say now solution. Given, not given, we should write the left hand side. আমি left hand side to প্ৰথম পাতি ল'ব লাগিব। left hand side, it is factorial n plus 1. Okay. তো এইটো ফেক্টৰিয়েল n, আমি এটা বস্তু আগতে কৈছোঁ যে ফেক্টৰিয়েল 4 মানে কি। মই ফেক্টৰিয়েল মানে বেলেগ নামৰ ক্ষেত্ৰত দেখা পাৰোঁ আমি, মই ফেক্টৰিয়েল 4টো লৈছোঁ। ফেক্টৰিয়েল 4 মিন একচুৱেলি হোৱাট, 4 into 3 into 2 into 1. okay, but এই বস্তুটো মানে চোৱা যে এইখিনিক আমি এনেকৈ লিখিব পাৰোঁ 4 into এইখিনিক 3 into 2 into 1. we can write this one factorial 3. বুজি পাইছা না, যে 4ৰ নেক্সট যিটো নাম্বাৰ আছে সেইটোৰ ফেক্টৰিয়েল আমি লিখি দিলেও হ'ব। তো ইয়াতে আমি কি কৰিব পাৰোঁ যে n plus 1 ফেক্টৰিয়েল আছে। তো n plus 1 তো আমি আগত ৰাখি দিলোঁ। ইয়াৰ নেক্সটটো কি হ'ব, n plus 1ৰ নেক্সট নাম্বাৰটো কি 1 কমিব। তো 1 কমিলে নিশ্চয় গমেই পাওঁ, মানে গম পোৱা যাব যে এইটো কিমান হ'ব, n হ'ব। তো ফেক্টৰিয়েল n মানে আমি আৰু তোমাৰ এক্সাম্পল দিওঁ যে ফেক্টৰিয়েল 5, ইয়াক আমি লিখিব পাৰোঁ 5 into ফেক্টৰিয়েল 4। মানে গোটেইখিনি আমি 1 ভাঙি নিদিলেও হ'ব, যেতিয়া আমাৰ প্ৰয়োজন নহয়, মানে প্ৰয়োজন সাপেক্ষে আমি এনেকৈও লিখিব পাৰোঁ। তো আমি ইয়াতে ফেক্টৰিয়েল n plus 1টো কেনেকৈ লিখিলোঁ, যে n plus 1 into ফেক্টৰিয়েল n। তো n plus 1ৰ নেক্সট নাম্বাৰটো n, গতিকে আমি তাৰ ফেক্টৰিয়েলত আমি ষ্টপ কৰি দিব পাৰোঁ। এতিয়া যদি ইয়াতে চাওঁ আমি এইটো টাৰ্ম আৰু এইটো টাৰ্মত ফেক্টৰিয়েল nটো কমন আছে, চ' উই কেন টেক ইট কমন, আমি কমন ল'ব পাৰোঁ দুটা। তো ইয়াতে কি থাকিব, 1 থাকিব আৰু ইয়াতে থাকিব n plus 1। তো ফেক্টৰিয়েল n, তো n plus 2, তো ফেক্টৰিয়েল n into n plus 2। তো n plus 2টো আমি আগত লিখি দিব পাৰোঁ। ওকে, তো আমি পাই গ'লোঁ ৰাইট হেণ্ড চাইড। তো ইট ইজ ইকুৱেল টু ৰাইট হেণ্ড চাইড। তো ভেৰি ইজি, জাষ্ট আমি বিন্যাসৰ যিটো কনচেপ্ট, সেই কনচেপ্টবিলাক আমি ইউজ কৰিব লাগিব। নেক্সট আছে, নেক্সট কুৱেশ্যনটো। তো এইটো বুকত আছে, পাতি ল'ব নালাগে বাৰু, জাষ্ট বুজি পালে মানে হ'ল, এইটো বুজি ল'লে হ'ল। তো যদি কিবা কনফিউজন আছে মোক কমেণ্টত জনাই দিব, মই নেক্সট ক্লাছত বুজাই দিম। তো নেক্সট কুৱেশ্যন নম্বৰ 2, 1 into 3 into 5 into ...
টুৱাইজ n মাইনাছ 1 তো এইটো আমি দেখাব লাগে ফেক্টৰিয়েল টুৱাইজ n বাই 2 to the power n into factorial n. So see left hand side equal to 1 into 3 into 5 into dot twice n minus 1 is equal minus 1. Okay, ঠিক আছে। তো left hand side তো এইটো আছে। যদি আমি অবজার্ভ কৰোঁ গম পাওঁ যে এই আটাইকেইটা কি হয় অযুগ্ম সংখ্যা, স্বাভাৱিক অযুগ্ম সংখ্যা। ওকে, তো কেইটা স্বাভাৱিক অযুগ্ম সংখ্যা আছে ইয়াতে? nটা আছে। কেনেকৈ nটা বুলি গম পাওঁ? nটা নাই বাৰু, আৰু এইটো এই আটাইকেইটা কি হয়? স্বাভাৱিক সংখ্যা। এইটো টুৱাইজ n মানে কি এটা যুগ্ম সংখ্যা। গতিকে যুগ্মৰ পৰা যদি আমি একতা বিয়োগ কৰোঁ, if we subtract 1 from a odd number it will become even number. ওকে, মানে এটা যুগ্ম সংখ্যা টুৱাইজ n দুৰ গুণিতক মাল্টিপলছ অফ 2, তারপর যদি আমি 1 এটা মাইনাস কৰোঁ কি পাওঁ? অযুগ্ম সংখ্যা পাওঁ, বা আমি এটা অড নাম্বাৰ পাওঁ। তো ইয়াতে আমি কি কৰিব পাৰোঁ? 1 into 2 into 3 into 4 into 5 into dot twice n minus 1 into twice n. তো আমি কি কৰিলোঁ যে ইয়াতে যুগ্ম সংখ্যাকেইটা আমি লগাই দিলোঁ। তো কি লগালোঁ আমি যুগ্ম সংখ্যা? এইকেইটা, যিকেইটা যুগ্ম সংখ্যা আমি ইয়াতে ইনটু দিলোঁ ওপৰত, যিহেতু আমি ইকুৱেল লিখিছোঁ, গতিকে আমি যিটো নতুন ষ্টেপ লিখিম সেই ষ্টেপটো আগৰ ষ্টেপটোৰ লগত ইকুৱেল থাকিব লাগিব। গতিকে তাৰ কাৰণে আমি যিখিনি অলৰেডি ইনটু দিলোঁ সেইখিনি আকৌ ডিভাইড কৰিব লাগিব। সেইখিনি আমি ডিভাইড কৰিব লাগিব যাতে ইয়াৰ ইকুৱেল হৈ থাকে। গতিকে আমি কি ইনটু কৰিলোঁ ইয়াতে? ইভেন নাম্বাৰকেইটা, যুগ্ম সংখ্যাকেইটা। তো 2 4 আপ টু টুৱাইজ n। তো 2 into 4 into 6 into dot twice n. ওকে, এইখিনি বুজি পাইছে নিশ্চয়। এতিয়া ইয়াতে যদি আমি চাওঁ এই পূৰণটোত 1ৰ পৰা একেবাৰে টুৱাইজ nলৈ আছে, বা আমি উল্টাকৈ ভাবিব পাৰোঁ যে টুৱাইজ nৰ পৰা একেবাৰে 1ত শেষ হৈছে, অকণমান নাই এক কমি গৈ গৈ। তাৰমানে আমি কেনেকৈ লিখিব পাৰোঁ? ফেক্টৰিয়েল টুৱাইজ n। ওকে, নেক্সট এইকেইটা পূৰণত যদি আমি চাওঁ প্ৰতিটো সংখ্যাৰ লগতে এটা এটা 2 পূৰণ আছে। 2ক আমি লিখিব পাৰোঁ 2 into 1, 4ক লিখিব পাৰোঁ 2 into 2, 2 into 3, লাষ্টত 2 into n। তো কেইটা 2 আছে ইয়াতে? যিহেতু এইটো মানে এইটো আৰু যে 2 into 1, 2 into 2, 4 মানে 2 into 2, dot মানে into মানে বেছি ডাঙৰ কৰিব বিচৰা নাই মই, সেইকাৰণে ডট প্ৰডাক্টটো দিছোঁ ইয়াতে। আৰু 6 মানে আমি লিখিব পাৰোঁ 2 into 3, dot এইটো লিখিব পাৰোঁ 2 into n। গতিকে 2 কেইটা থাকিব? চোৱা, এটা আমি চালেই গম পাম যে 1ৰ পৰা 1 2 3 4 এনেকৈ গৈ nত শেষ হৈছে। গতিকে 2 nটা আছে। 2 কেইটা আছে? nটা। গতিকে 2 nটা যদি আছে ইয়াক আমি লিখিব পাৰোঁ 2 to the power n। We can write it as 2 to the power n. ওকে, নেক্সট থাকিল কি? 1 into ইয়াতে 1 থাকিল, 2 থাকিল, ইয়াতে 3 থাকিল, এনেকৈ 2 3 4 1 2 3 4 গৈ ক'ত লাষ্টত কি থাকিব? nটো থাকিব। এইটো আমি কমন লোৱা নাই দেই, মানে জাষ্ট 2 কেইটা আমি ঘাটত লিখি দিছোঁ, পাৱাৰত লিখি দিছোঁ। এতিয়া লাষ্ট যদি আমি অবজাৰ্ভ কৰোঁ, চি ওপৰত থাকিল ফেক্টৰিয়েল টুৱাইজ n 2 to the power n, আৰু এইটো অবজাৰ্ভ কৰা যে 1ৰ পৰা কমন নাই nলৈ আছে, বা nৰ পৰা একেবাৰে পূৰণ হৈ কমন নাই ক'ত শেষ হৈছে? 1ত শেষ হৈছে। মানে nৰ পৰা একেবাৰে শেষ একলৈ আটাইকেইটা সংখ্যাৰ পূৰণফল এইটো এটা। চ' উই কেন ৰাইট ইট এজ ফেক্টৰিয়েল n। ইয়াক আমি ফেক্টৰিয়েল n বুলি লিখিব পাৰোঁ। তো আমি পাই গ'লোঁ দেখিছা। তো এইটো কাৰ সমান হ'ল? ৰাইট হেণ্ড ছাইডৰ ইকুৱেল হৈ গ'ল। তো ইট ইজ প্ৰুভ। এক্সেক্টলি চেম কুৱেশ্যন এটা 6.1 এক্সাৰচাইজটো আছে, তো চেম কনচেপ্ট ইউজ হ'ব। গতিকে এইটো কনচেপ্ট মানে কমপ্লিটলি মনত ৰাখিলে হ'ল। তো এক্সামত এইটো বা সেইটো কোনোবা এটা আহিয়ে থাকে। দুটাই চেম কনচেপ্ট, সেইটো আৰু মই এক্সাৰচাইজত ডিছকাছ কৰিম।
তো এইটো কনচেপ্ট এপ্লাই কৰাকে আশা কৰোঁ এইটো বুজি পাইছা। নেক্সট আমি এক্সাৰচাইজলৈ আগবাঢ়োঁ। কি আছে ফাৰ্ষ্ট কুৱেশ্যনটো, EX 6.1 নাম্বাৰ 1 ফেক্টৰিয়েল 5 হেৰি আছে। তো এইটো হ'ব 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1। 5 দুগুণ 10 7 দুগুণ 12 120 হ'ব। পূৰণ কৰিলে 120 পোৱা যাব এইটা। নেক্সট নাম্বাৰ 2 ফেক্টৰিয়েল 4 প্লাছ ফেক্টৰিয়েল 5। তো ফেক্টৰিয়েল 4 মানে কিমান হ'ব 4 ইনটু 3 ইনটু 2 ইনটু 1 প্লাছ 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1। আমি যেতিয়া এক্সামত মানে এইটো সলভ কৰিম এনেকুৱা কুৱেশ্যন যদি থাকে আৰু খুব কমকৈ দিয়ে বাৰু, ইমান সহজ কুৱেশ্যন। তো ডাইৰেক্টলি তোমালোকে লিখিব পাৰা। এইটো ফেক্টৰিয়েল 5 মানে বহুত ইউজ হয় ফেক্টৰিয়েল 5টো। তো 120 বুলি মনত ৰাখিবা। তো ইয়াত আমি ডাইৰেক্ট লিখিব পাৰোঁ ফেক্টৰিয়েল 5 ইকুৱেল টু মানে ফেক্টৰিয়েল 5ৰ জেগাত ডাইৰেক্টলি 120 লিখি দিব পাৰোঁ যদি মনত থাকে। কিন্তু মনত থাকিবই, এইটো ফেক্টৰিয়েল 5টো মানে বহুত কেইবাৰ ইউজ হয় আমি গোটেই লেচনটো কৰি থাকোঁতে। এইটো কিমান হ'ব 4 3 যা 7 12 12 দুগুণ 24 হয়। তো এইটো ফেক্টৰিয়েল 4টো বহুত ইউজ হয়, গতিকে ফেক্টৰিয়েল 4 মানে 24 বুলি মনত ৰাখিলে হ'ল। আৰু এইটো হ'ব 120 অলৰেডি আমি মাল্টিপ্লাই কৰিছোঁ। তো এইটো কিমান হ'ব, ইট উইল বিকাম 144। নেক্সট নাম্বাৰ 3 ফেক্টৰিয়েল 9 বাই ফেক্টৰিয়েল 7। ইয়াত এটা নতুন বস্তু শিকিব পাবা, তাতে মন দিবা। এই দুটাৰ ডাঙৰ কোনটো ফেক্টৰিয়েল 9। অ'কে, তো 9 ইনটু 8 ইনটু তলত কি আছে ফেক্টৰিয়েল 7। তো 9 ইনটু 8 ইনটু আমি 7 নিদি কিনে ডাইৰেক্টলি ফেক্টৰিয়েল 7 বুলি লিখি দিব পাৰোঁ, কাৰণ ইয়াৰ পিছত আমি 7ৰ পৰা 1 লৈ আছে। গতিকে সেইখিনি নিলিখি আমি অলপ মই ডিছকাছ কৰিলোঁ যে আমি এইটো ফেক্টৰিয়েল 7তে ষ্টপ কৰি দিব পাৰোঁ বা 1 লৈ লিখিব পাৰোঁ, কিন্তু 1 লৈ লিখাৰ প্ৰয়োজন নাই কাৰণ ফেক্টৰিয়েল 7টো তলত আছেই। তলত থাকিলে আমি কি কৰিব পাৰোঁ, এইটো কেঞ্চেল কৰি দিব পাৰোঁ। 9 8 গুণ কিমান হ'ব 72। তো এইটো ট্ৰিক আমি ইউজ কৰিব লাগিব মানে চলিউশ্যনটো চল্ভ কৰিবৰ কাৰণে, আৰু এক্সামত ইমান টাইম দিয়া নাথাকে মানে। নেক্সট নাম্বাৰ 4 ফেক্টৰিয়েল 6 মাইনাছ ফেক্টৰিয়েল 3। তো এই ক্ষেত্ৰত আমি গোটাই এনচাৰটো ওলাব লাগিব। ফেক্টৰিয়েল 6 ইয়াতে 6 এটা মাল্টিপ্লাই কৰিলে কিমান হ'ব, ফেক্টৰিয়েল মানে 6 এটা দিলে ফেক্টৰিয়েল 6 আহি যায় ন। ওলাই ল'ব পাৰোঁ আমি 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 মাইনাছ 3 ইনটু 2 ইনটু 1। তো আমিতো এইখিনি জানোৱে 5 হ'লে 120। তো এইফালে 6 পূৰণ কৰিলে হ'ল 12 6 গুণ কিমান 72। তো 720 যাব। নেক্সট এইটো হ'ব 6। তো কিমান হ'ব এইটো 714। তাৰপিছত নেক্সট নাম্বাৰ 5 কুৱেশ্যন ফেক্টৰিয়েল 12 বাই ফেক্টৰিয়েল 2 ইনটু ফেক্টৰিয়েল 10। তো এই দুটাৰ ডাঙৰ এইটো এটা, আৰু আমি 12টো ইয়াৰে ডাঙৰটো লৈ যাম। তো এইটো লিখিব পাৰোঁ আমি 12 ইনটু 11 ইনটু ফেক্টৰিয়েল 10, আৰু ইয়াৰে 2টো ভাঙি দিম 2 ইনটু 1 ইনটু এইটো ভাঙি নিদিওঁ কাৰণ অলৰেডি ফেক্টৰিয়েল 10 আমি পালোঁ, যাতে আমি চিম্পলিফাই কৰিব পাৰোঁ 2 ইনটু 6 12। তো 6 ইনটু 11 it will become 66. Next number 6 ফেক্টৰিয়েল 3 ইনটু ফেক্টৰিয়েল 7। এইটো আমি ডাইৰেক্ট ভেলু ওলাব লাগিব। এইটো 3 ফেক্টৰিয়েল 3 means 3 into 2 into 1 and factorial 7 means 7 into 6 into 5 into 4 into 3 into 2 into 1.
এইটো 6 হ'ব 6 ইনটু এইটো কিমান হ'ব অলৰেডি আমি 6 হ'লে আমি মাল্টিপ্লাই কৰিলোঁ কিমান পালোঁ 5 হ'লে হৈছিল 120 6 আমি মাল্টিপ্লাই কৰোঁতে কিমান পাইছোঁ 720 নেক্সট আৰু এটা 7 আহি গ'ল ডাইৰেক্টলি মাল্টিপ্লাই কৰিব পাৰোঁ তো আমি ঠিকে আছে 7 7 2 14 7 2 14 4950 ওকে এইটো পাই গ'লোঁ আমি চ' ইট ইজ 5040 তো 6 মাল্টিপ্লাই কৰিলে কিমান হ'ব এইটো 0 6 4 जा 24 2 2 6 5 जा 30 तो 30240 the final answer will be 30240 I hope you are understanding ভালকে বুঝি পাইছা নিশ্চয় তো এইটো পাতি লোৱা হ'ল নিশ্চয় তো এতিয়া আমি নাম্বাৰ 2 ষ্টাৰ্ট কৰিম নাম্বাৰ 2 দিয়া আছে দেখুওৱা যে factorial twice n equal to 2 to the power n into factorial n bracket 1 into 3 into 5 into dot 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 twice n minus 1 तो ऑलरेडी আমি যেটা एग्जांपल কৰিছিলো উদাহৰণ 2 2 নম্বৰ কোৱেশ্চন তো এজ ইট ইজ হেতুৱে হয় তো আমি এটো রাইট টু লেফট মানে প্রুফ কৰিম তো রাইট হ্যান্ড সাইড তো কি আছে right hand side 2 to the power n into factorial n 1 into 3 into 5 into dot 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 twice n minus 1 okay তো ইয়াতে কি কৰিম 2 to the power n factorial n ইয়াতে কোনো ধৰণৰ চেঞ্জ নহয় ইয়াতে আমি এটা কাম কৰিম আগতে যেনেকৈ আমি যে উদাহৰণ 2 যেটো কোৱেশ্চন আছিল তাতে যেনেকৈ আমি ইয়াতে গমে পোৱা গৈছে আটাইবিলাক অযুগ্ম সংখ্যা পূৰণ আছে একৰ পৰা 2000 - 1 লৈ আমি যুগ্ম সংখ্যা এটা ইয়াতে লগাই নিম তো সেইটো হ'ব 1 into 2 into 3 into 4 into dot 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 2000 - 1 আছে তো ইয়াৰ নেক্সট টাৰ্ম পাব twice n আটাইকেইটা আমি মানে 2 4 6 এনেকৈ গৈ 2 n লৈ আমি কি কৰিলোঁ ইয়াতে মাল্টিপ্লাই কৰি লগাই দিলোঁ তো এইকেইটা টাৰ্মটো আগতে নাছিল ইয়াতে ন তো সেম কনসেপ্ট এইখিনি ব্যালেন্স কৰিব লাগিব তাৰ কাৰণে যিখিনি আমি এক্সট্ৰা মাল্টিপ্লাই দিলোঁ ইয়াতে সেইখিনি এগেইন ডিভাইড কৰি দিব লাগিব তো 2 into 4 into 6 লিখিব পাৰোঁ বাৰু ইয়াতে ডট 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 আপ টু twice n তো এইখিনিত কোনো ধৰণৰ চেঞ্জ নহয় টু দি পাৱাৰ n টু ফেক্টৰিয়েল লিখিলে হ'ল ইনটু এতিয়া ইয়াতে কি আছে 2n ৰ পৰা কমন 9 একলৈ গোটেইকেইটা সংখ্যা পূৰণ আছে সো উই ক্যান রাইট ইট এজ ফেক্টৰিয়েল টু দি পাৱাৰ n ফেক্টৰিয়েল 2n ফেক্টৰিয়েল 2n ইয়াতেও কি আছে যে এটা আমি কেনেকৈ লিখিব পাৰোঁ 2 into 1 2 into 2 2 into 3 2 into n গতিকে দুই কেইটা আছে দুই কেইটা পূৰণ আছে সবকেইটা পূৰণে আছে গতিকে এটা আমি লিখিব পাৰোঁ 2 into 1 এটা ভাঙি নেদেখালেও হয় মই বুজিবৰ কাৰণে দি দিছোঁ বাৰু 2 into 2 4 মানে 2 into 2 6 means 2 into 3 dot 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 the last one is 2 into n so 2 to the power n factorial n into factorial twice n তো এইটো আমি লিখিব পাৰোঁ কেনেকৈ এটা কেইটা 2 আছে তো ইয়াতে 1 2 3 একদম n লৈ আছে 2 nটা আছে নিশ্চয় 2 to the power n হ'ব 2 nটা পূৰণ হ'লে 2 to the power n হ'ব ইনটু আৰু বাকি কি থাকিব 1 into 2 into 3 into এইকেইটা নাম্বাৰ থাকি যাব ডট 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 ইনটু n কোৱেশ্চনটো আৰু মুছি লওঁ তো ইয়াৰ নেক্সট টাৰ্মটো কি হ'ব
2 to the power n factorial n into factorial twice n 2 to the power n into এইটো কেনেকৈ লিখিব পাৰোঁ এই কথাখিনিক আমি ফেক্টৰিয়েল n বুলি লিখি দিব পাৰোঁ এটা কি হ'ব এইটো কেনসেল যাব এইটো কেনসেল যাব থাকিল কি ফেক্টৰিয়েল 2n আৰু 11 সাইড এইটোৱে আছিল তো আমি কাৰ সমান পালো ইকুৱেল টু 11 সাইড তো এইটো দেখুৱা হ'ল অৰ ইউ কেন ৰাইট সল্ভ আশা কৰোঁ তোমালোকে বুজি পাইছা যদি কিবা ডাউট আছে নেক্সট ভিডিঅ'ত মই ডিছকাছ কৰিম গতিকে কমেণ্টত জনালে হ'ল তো আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'টো অতি সোনকালে পাব তো বাই